So hello guys, welcome to my channel Tech Online. তো আজি মই আপোনালোকক জনাম যে যিখন আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট হয় সেইখন আপোনালোকে ৰিনিউৱেল কেনেকৈ কৰিব পাৰে। ৰেজিষ্ট্ৰেচন আৰু ৰিনিউৱেল তিনিটা বেলেগ বেলেগ প্ৰচেছ হয়। মই এখন ৰেজিষ্ট্ৰেচনৰ এটা ভিডিঅ' আপলোড হৈ আছে, যদি আপোনালোকে নতুনকৈ কৰিব ৰেজিষ্ট্ৰেচনৰ প্ৰচেছটো বেলেগকৈ আছে। সো আপোনালোকে মোৰ চেনেলৰ থ্ৰুত গম পাব পাৰিব। মই ভিডিঅ'টো আপলোড কৰি থোৱা আছে মোৰ চেনেলত প্ৰথমটো ভিডিঅ'ত। এই ভিডিঅ'টোত মই দেখুওৱা হৈছে যে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব আৰু ৰিনিউৱেলৰ প্ৰচেছটো এইটো মই এতিয়া অলপ পাছত দেখাই আছো। আৰু তাৰোপৰি যেটো আপোনালোকে ৰেজিষ্ট্ৰেচন কৰা এই প্ৰচেছটো এটা বেলেগ যদি লাগে জনাবলৈ আপোনালোকক, তেতিয়া আপোনালোকে মোক কমেন্ট বক্সত জনাব। মই ৰেজিষ্ট্ৰেচনৰ ভিডিঅ' এটা বনাই দেখাই দিম আপোনালোকক। সো প্ৰথমতে আপোনালোকে যিকোনো এটা ক্ৰোম ব্ৰাউজাৰ ফায়াৰফক্স যি আছে আপোনাৰ লগত অন কৰিব। আপোনালোকে ইয়াত এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্চ কৰিব পাৰে। লগতে এটা মই ৰিনিউৱেল কৰিম, সো ৰিনিউৱেল সাৰ্চ কৰি দিও। ৰিনিউৱেল সো যেটো প্ৰথম লিংক আহিব সেৱাটো আন্ডাউট কৰা হয়তো। সো ৰিনিউৱেল অফ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট ৰেজিষ্ট্ৰেচন ইয়াত ক্লিক কৰিব। নেক্সট আপোনাৰ মোৰ বেলেগ এটা লগইন হৈ আছে, CSC লগইন হৈ আছে। সো মই ইয়াতো লগ আউট কৰি লম, কাৰণ তাই ক'লে যে এনেকৈ মোৰ এটা নিজৰ ইউজাৰ নেম আৰু পাছৱৰ্ড আছে, সেইটো থ্ৰুত কৰিব লাগিব। মই দেন ঠিক আছে বুলি ক'লো, তাই মোক দিলে বাৰু। সো মই চিটিজেনত ক্লিক কৰিম, নিউ ইউজাৰত ক্লিক কৰিব। এই প্ৰচেছটো চাই লওক, কিছুমানৰ মানে হয়তো ইউজাৰ নেম আৰু পাছৱৰ্ড গম নাপাব পাৰে, তেখেতলোকে নিউ কৰিব পাৰে নহ'লে ফৰগট কৰিলেও হৈ যায়। মই এতিয়া তাৰ কাৰণে নিউ কৰি দিওঁ। তাৰ নম্বৰটো আপোনালোকে এণ্টাৰ কৰিব। হেল্ল' OTP কোৱা। 2244 99 ঠিক আছে। সো OTP এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে ইয়াত তাইৰ নামটো লিখি দিব, যাৰ নামত কৰিব। সো নেক্সট আপোনালোকে জেন্ডাৰ সিলেক্ট কৰিব, ডেট অফ বাৰ্থ সিলেক্ট কৰিব, ডেট অফ বাৰ্থ লিখিব। লিখিব পাৰ্চনেল মেছেজ এটা লিখি দিব লাগে, ইয়াত মই নো কমেন্ট লিখি দিছো। ইউজাৰ নেম এটা এতিয়া বনাই ল'ব আপোনালোকে। যেটো ইউজাৰ নেম বনাব এই ইউজাৰ নেমটো যাতে কোনো আগতে বনোৱা নাই দেখাই দিব পাৰো। তো আপোনালোকে এবাৰ চাই ল'ব ভালকৈ। সো ইউজাৰ নেম এটা মই তাইৰ নামতে বনাই দিছো। ইউজাৰ নেম এভেইলেবল, ওকে। নেক্সট আপোনালোকে পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ডৰ এটা কেপিটেল দিব, কাৰণ প্ৰথম আখৰটো যেটো লিখিব সেইটো কেপিটেল দি দিব পাৰিলে। ফাৰ্ষ্ট লেটাৰটো কেপিটেল দিব। নেক্সট আপোনালোকে @ দিব, 1 2 3 দি দিব। তো তেনেকুৱা ধৰণে আপোনালোকে যেটো নিজৰ সুবিধাটো হয় আৰু যাতে মনত ৰাখিব পৰাকে এটা এলফাবেট কেপিটেলকে আৰু লেটাৰ আৰু লগতে আপোনালোকে এটা স্পেশাল ক্যাৰেক্টাৰ ইউজ কৰিব আৰু। নেক্সট আপোনালোকে 3+3 সুধিছে 6 হয়। দেন ইয়াত আই কনস্ট্যান্ট પર ক্লিক কৰিবা, একসেপ্ট, নেক্সট সাইন আপ। সো আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰচেছটো এইটোৱে হয়। ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ইউজাৰ নেমটো আৰু পাছৱৰ্ডটো সেভ কৰি থৈ দিব। তাৰপিছত নেক্সট ইয়াত লগইন হৈ যাব, ইয়াতে স্কিপ নাও কৰিব। সো মই ইয়াত এতিয়া কৰিম তাইৰ কাৰণে ৰেজিষ্ট্ৰেচন মানে ৰিনিউৱেল কৰিম।
সো ইয়াত মই ৰিনিউৱেল সাৰ্চ কৰিলেও হৈ যাব নহলে বা ইয়াত সাৰ্ভিসত গৈ চেক কৰিব পৰা যায় এনেকুৱা ধৰণে কিন্তু মানে মই ইয়াতে উলিয়াই থোৱা আছিলে তো সো মই বেক কৰি দিও employment employment access renewal so renewal প্ৰথমটো লিংকত ক্লিক কৰিব next apply ইয়াত আপোনাৰ একাউণ্টটো চাই ল'ব হয় নে নহয় মই এটা একাউণ্ট অলপতে লগইন কৰিছিলোঁ সো এইটোৱে হয় apply with Aadhaar next আপোনাৰ লগত কি দিব লাগিব ইয়াত দেখিছে যে ইমান সময় 30 দিনৰ এপ্লিকেশন আপোনাৰ প্ৰমাণপত্ৰ 30 দিনৰ প্ৰদান কৰা হ'ব ইউজাৰ চাৰ্জ ইমান ল'ব ইমানে বুলি লিখি থোৱা আছে সো কাৰণ ইয়াত এতিয়া আপোনাৰ প্ৰথম ৰেজিষ্ট্ৰেচন নম্বৰ দিব লাগিব কাৰণ এখন ৰিনিউৱেল হয় কাৰণ এমপ্লয়মেন্ট এক্সেস আপোনালোকে যদি ৰেজিষ্ট্ৰেচন কৰিলে হয় তেতিয়া এইবোৰ দিব ৰেজিষ্ট্ৰেচন নম্বৰটো নাথাকিলে তেতিয়া দিব নালাগিল হয় ৰেজিষ্ট্ৰেচনৰ প্ৰচেছটো মই কৈছো আপোনালোকক মোৰ এটা ভিডিও আছে চাব পাৰে এখন ৰিনিউৱেলৰ হয় সো প্ৰচেছটো ভালকে চাই ল'ব মই ৰিনিউৱেল কোডটো জানো সো ৰিনিউৱেলটো লিখি লৈছো 3880291/02/2022 7 next কৰিব সো ইয়াত পুৰা ডিটেইলছটো আহি যাব নাম এড্ৰেছ ইমেইল আইডি পুৰা ডিটেইলছ আহি যাব সো এবাৰ এটা চাই ল'ব নেক্সট ফাইনেল সাবমিটত ক্লিক কৰিব সো ইয়াত আপোনাৰ প্ৰতিটো ডিটেইলছ আহিব কাৰণ মানে আপোনাৰ ৰেজিষ্ট্ৰেচনটো কৰি থোৱা হৈছিল কাৰণ মই কি কৰিলো তাই মোক কৈছিলে যে মই আপোনাৰ ৰেজিষ্ট্ৰেচন কৰিলো তাৰ পিছত নেক্সট ৰি-ৰেজিষ্ট্ৰেচনো কৰিলো এতিয়া মোক ৰিনিউৱেলটো কৰি দিব লাগিব সো এটা ৰিনিউৱেলৰ প্ৰচেছটো ইমানেই আছিলে জাস্ট 7 নেক্সট কৰি দিলে হৈ গ'ল ভেৰি সিম্পল সো এবাৰ এটা চাই ল'ব কিন্তু সাবমিট কৰাৰ আগত এটা মই সব চাই ললো সো ইমানতে সমাপ্ত সো থ্যাংক ইউ